আঞ্চলিক ৰাজনৈতিক দলত যদি অধিক বিভাজন হয় এই অধিক বিভাজনৰ যি এটা পৰিৱেশ পৰিস্থিতিয়ে আমাৰ মাজত এটা সংঘাত সৃষ্টি কৰিব। थारैनो बिटिसियावहाय गोदान राजनीतिक दल दानाया ओनसोलारि दल हिसाबै जितु रिजनेल दल हिसाबै दानाया बर' हारिनि थाखाय फैबाय थानाय समाव गोजोन गैयै थासारि बर' हारिनि थाखाय माबा मोनसे खहा जाहैनो थांगासिनो दङ नामा? नैबे बाथ्राखौ नोजोर बोनानै आबसुनि आफादगिरि मानगोनां दिपेन बर' बिथां सारनि माखासे खेंफोरनाय जाय भिडिअखौ आं नोंथांमोननि गेजेरावहाय आबुङैबो होनो थांगासिनो दङ। बेवहाय आं बुंनो थाङाखि थारैनो जों बर' हारिया गोदान राजखान्थि हान्जा दानायजों गोबां खहा जागोन आरो गोबां लाब जागोन नैबेबायदि बाथ्राखौ आं बुंनो थाङा। एक्चुअलि मोनसे आपडेट हिसाबै आं नोंथांमोननि गेजेराव होगोन आरो बेनि गेजेरावहाय नोंथांमोना सायख' सालिख' खालामनो हानायनिबो राहा दङ जायखौ नोंथांमोना कमेन्ट बक्सनि गेजेरजों फोरमायहरनो हागोन। जिहेतु माखासेखिनि बाथ्रा बुंथिदों बिथां दिपेन बर' बिथां साराहाय বিটিআৰখন এটা সৰু অঞ্চল ৩৫ লক্ষ জনসংখ্যা আছে এটা সৰু কাউন্সিল ইয়াত সীমিত সংখ্যক বাজেট আহে আৰু এই বিটিআৰখন অধিক ক্ষমতা সম্পন্ন কৰিবৰ কাৰণে আমি কাম কৰি আছো। চুক্তি ৰূপায়ণৰ কাম চলি আছে আৰু চুক্তি ৰূপায়ণৰ কাম চলি আছে কিছু দফা এতিয়াও আৰু কৰিবলৈ বাকী আছে। তেনে এটা সময়ত একেটা সমাজৰ পৰা একেটা জাতিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে মানুহ লৈ পেলাই যদি আমি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল বনাওঁ বা মানে যদি আঞ্চলিক ৰাজনৈতিক দলত যদি অধিক বিভাজন হয় এই অধিক বিভাজনৰ যি এটা পৰিৱেশ পৰিস্থিতিয়ে আমাৰ মাজত এটা সংঘাত সৃষ্টি কৰিব আৰু এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব আৰু যি লক্ষ্য আৰু উদ্দেশ্যেৰে উপেন ব্ৰহ্মই বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰাৰ এটা সপোন দেখিছিল আৰু বিটিআৰত থকা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক একেলগে এই অঞ্চলত এই কাউন্সিলৰ যোগেদি আগুৱাই নিয়াৰ যি এটা চিন্তা সেই চিন্তাত ক'তবা নহয় ক'তবা ইয়াত মানে কেৰুণ লাগিব ক'তবা নহয় ক'তবা সমস্যাৰ সৃষ্টি হ'ব। তো যিসকলে আবেগ বা বিভিন্ন তেওঁলোকৰ দুখ বেদনা মনত ৰাখি পেলাই দল গঠন কৰিছে তেওঁলোকেও বুজিব লাগিব আৰু যিসকল অলৰেডি ইয়াত চৰকাৰ চলাই আছে যিসকল ইয়াতে বিৰোধী মঞ্চত বহি পেলাই এই চৰকাৰখনৰ লগত আছে তেওঁলোকেও বুজিব লাগিব আৰু ইয়াৰ কাৰণে সকলোকে এটা ৰাস্তা এটা মঞ্চত আহি পেলাই আগবাঢ়ি যাব ৰাজনৈতিক দলসমূহে বিবেচনা কৰিব। ৰাজনৈতিক দলবোৰে ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব। আমাৰ আহ্বান বিটিআৰ এতিয়া আগৰ বড়ো পৰিৱেশ নাই। বিটিআৰত আগৰ নিচিনা যি এটা সংঘাত সংঘৰ্ষ এতিয়া নাই। গুলী বাৰুদৰ পৰিৱেশ নাই। ধন দাবী হত্যা হিংসা অপহৰণৰ পৰিৱেশ নাই। বিটিআৰ এতিয়া শান্ত এটা সুস্থিৰ এটা শান্তি এটা বাতাবৰণেৰে এতিয়া আগুৱাই যাই আছে আৰু তেনে এটা পৰিৱেশত আমি সকলোৱে একেলগে সমন্বয় ভাতৃত্ববোধ বুজাবুজি একতাৰ মাজেদি ৰাজনৈতিক দল থাকিব পাৰে মোৰ এইটো ক'ব লগা নাই কোনোবা জন্ম দিব পাৰে কিন্তু উদ্দেশ্য আৰু কাৰণ আৰু লক্ষ্যটো আগত ৰাখি আমি কি স্বাৰ্থত আৰু কিয় কাৰণে আমি এই দলবোৰক আমি জন্ম দিছোঁ আৰু ভৱিষ্যত ইয়াৰ প্ৰভাৱ সমাজত কি পৰিব সেই কথাটো সদায় নজৰ ৰাখি কাম কৰিব লাগে আৰু ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি হিচাপ নিকাচ দল আৰু যিসকলে নেতৃত্ব দিছে তেওঁলোকে পৰ্যালোচনা কৰিব তেওঁলোকে ইয়াৰ ওপৰত বিবেচনা কৰিব।